CTET ডিসেম্বৰ 2025 CTET পেপাৰ 2 ক্লাছ সোশিয়াল সায়েন্সৰ এটা ইম্পৰ্টেণ্ট আজি আমি কৰিবলৈ গৈ আছোঁ আৰু সকলোৱে জানো যে ডিসেম্বৰত অনুষ্ঠিত হ'বলৈ গৈ আছে পৰীক্ষা আৰু কোনো ডাউট নাৰাখিব আৰু নাভাবিব যে আমি নটিফিকেশ্যন আহিলেহে পঢ়া আৰম্ভ কৰিম পঢ়া আপুনি আৰম্ভ কৰক আৰু কিন্তু অলৰেডি কৰিবই লাগিছিল আৰু যদিও নাই কৰা দেৰি হোৱা নাই আপুনি কৰিব পাৰে ঠিক আছে আৰু আমি এই প্লেটফৰ্মত আজিৰ পৰা 4 মাহৰ আগৰ পৰা আমি ক্লাছেছবিলাক কৰি আছোঁ আৰু আজি পঢ়িব লগা চেপ্টাৰটো হ'ল সোশিয়াল সায়েন্স পেপাৰ 2 এটা ইম্পৰ্টেণ্ট ট্ৰাইবেল সোসাইটি আৰু এই ট্ৰাইবেল সোসাইটিটো বহুত ইম্পৰ্টেণ্ট এইটো এটা আমাৰ ইম্পৰ্টেণ্ট পইণ্ট হিচাপে আমাৰ সিলেবাছত মেনশ্যন আছে আৰু আজি ক্লাছটো আমাৰ 8ৰ মানে ক্লাছ 8 CBSE বোৰ্ডৰ সোশিয়াল সায়েন্সৰ পৰা অনা হৈছে আৰু এই লিংক কৰিব আপোনাৰ পেপাৰটো এই টপিকটো ট্ৰাইবেল সোসাইটিজ ঠিক আছে আৰু আমাৰ পইণ্ট আমি গোটেইখিনি ষ্টাডি আমাৰ ক্লাছ 5ৰ পৰা 8ক আমি বহুত বেছি ধ্যান ৰাখি পেলাই গোটেই ক্লাছখিনি কৰি আছোঁ ইয়াৰ প্ৰতিটো MCQ আপোনাক দিয়া হৈছে ঠিক আছে এই ধৰণে পেপাৰ 1 আৰু পেপাৰ 2 কাৰণে প্ৰতিটো ক্লাছ প্ৰিসাইজলি আমি কৰি আছোঁ তাৰ কাৰণে PDF-ৰ পৰা লৈ পেলাই ক্লাছেছসমূহ আপোনালোকক এপত দি আহিছোঁ ঠিক আছে যদি কিবা অসুবিধা পায় ফিল ফ্ৰী টু আস্ক মি এনিথিং মোক ক'ব পাৰে যে ছাৰ এইটো প্ৰব্লেম পাইছোঁ এইটো মানে হোৱা নাই মোক জনাব মই ঠিক কৰিম এইটো ঠিক আছে তো আমি আৰম্ভ কৰিছোঁ আজি এটা ইম্পৰ্টেণ্ট চেপ্টাৰ ট্ৰাইবেল সোসাইটি বহুত বেছি ইম্পৰ্টেণ্ট আৰু আজি পঢ়িব লগা চেপ্টাৰটো হৈ গ'ল ক্লাছ 8 NCERT-ৰ পৰা ঠিক আছে ট্ৰাইবেল বিকজ এণ্ড দ্য ভিজন অফ এ গোল্ডেন এজ আৰু এই চেপ্টাৰটোতে আমি ইনক্লুড কৰিম কি আমি ট্ৰাইবেলসকলক আমি ইনক্লুড কৰিম তাৰমানে জনজাতীয় যিখিনি লোক আছিলে সেইসকল কেনেকুৱা আছিলে তেওঁলোকৰ লিভলিহুড কি আছিলে কি কাম কৰি তেওঁলোকে খাইছিলে এই গোটেই কথাখিনি আমি আজি এই ক্লাছত আলোচনা কৰিব গৈ আছোঁ ঠিক আছে ওকে টপিক গিটা চাই লওঁ আমি কি টপিক আজি আমি পঢ়িব গৈ আছোঁ প্ৰথম কথা আন্ডাৰষ্টেণ্ড ট্ৰাইবেল সোসাইটিজ এণ্ড দ্য লিভলিহুড বিফৰ ব্ৰিটিছ ৰুল কথা হ'ল যে ব্ৰিটিছসকল অসমলৈ ভাৰতলৈ অহাৰ আগত ট্ৰাইবেল জনজাতিসকলৰ আচাৰ ব্যৱহাৰ তেওঁলোকৰ লিভলিহুড তেওঁলোকৰ ৰীতি নীতি কাষ্টমছবিলাক কেনেকুৱা আছিলে সেইখিনি আলোচনা কৰিম তাৰপিছতে আমি এই যেতিয়া কলনিয়েল পিৰিয়ড আৰম্ভ হ'ল বা কলনিয়েল পলিচিছ ইন্ট্ৰডিউচ হ'ল ব্ৰিটিছ অহাৰ পাছত তেওঁলোকক কি ইম্পেক্ট পৰিলে কলনিয়েল পলিচিৰ পাছত তেওঁলোকৰ যিবিলাক আগতে যিবোৰ এক্সেছ কৰিব পৰা বস্তু আছিলে তাত কি এতিয়া নোৱাৰে নেকি তেওঁলোকৰ চিফবিলাকৰ পাৱাৰ নাইকিয়া হৈ গ'ল নেকি টেক্সবিলাক কেনেকুৱা চিষ্টেম আছিলে তেওঁলোকক কি কামত ব্ৰিটিছে নিয়োজিত কৰোৱাই ৰাখিছিলে গোটেই কথাখিনি এই পইণ্টটো আণ্ডাৰত আমি আলোচনা কৰিম নেক্সট আহিলে এক্সপ্ল'ৰ কৰিম আমি ৰেবেলিয়নবিলাক মানে বিৰছা মুণ্ডাক আমি টাৰ্গেট ৰাখিম মানে মেইন ফ'কাছত ৰাখিম এজন কি তোমাৰ লিজেণ্ড হয় ঠিক আছে তেওঁ কিছুমান আন্দোলনৰ গুৰুত্বপূৰ্ণ অৱদান আছিলে ওকে সেইখিনি বিষয়ে আলোচনা কৰিম আৰু শেষত আমি গোল্ডেন এজ তাৰমানে বিৰছা মুণ্ডাৰ সপোন গোল্ডেন এজলৈ কেনেকৈ যাবগৈ গোটেই কথাখিনি এই ক্লাছত আমি আজি আলোচনা কৰিবলৈ চেষ্টা কৰিম প্ৰতিটো চেপ্টাৰ NCERT এটা পাৰ্টত আমি আলোচনা কৰি আছোঁ আৰু আপুনি হয়তো মক টেষ্ট এটেম্প্ট কৰি আছে কিন্তু মক টেষ্টত আপুনি দেখিছে যে আৰে এইটো কুৱেশ্যন দেখোন মই নাই পৰা ক'ত পাম টপিকটো তো টপিক আপুনি কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব তাৰ পৰা আপুনি মক টেষ্ট দিয়ক নিদিয়ক আপোনাৰ কথা প্ৰিভিয়াছ ইয়েৰ পেপাৰ 2 বছৰৰ চাই লওক বছ হৈ যাব কিন্তু প্ৰথমে আপুনি কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব কনচেপ্ট ইজ পাৱাৰ এণ্ড ৰিভিজন ইজ অলছ' পাৱাৰ ওকে আৰম্ভ কৰিছোঁ আজি ক্লাছটো ইন্ট্ৰডাকশ্যন মই আপোনাক ক'লোৱে যে কি ছাবজেক্ট আমি পঢ়িবলৈ পাম বা কি চেপ্টাৰ পাম মই প্ৰতিটো বস্তুত অসমীয়াত লৈ আহিছোঁ কিন্তু আপুনি অসমীয়াত ফ'কাছ নকৰিব কাৰণ কি এই পেপাৰ সম্পূৰ্ণ ইংলিছত থাকিব মাত্ৰ বুজি নোপোৱা দুই এটা শব্দ আপুনি সেইফালে আছামিজত চাব পৰাপক্ষত আপুনি আছামিজটো স্কিপ কৰিব ইংলিছত আণ্ডাৰষ্টেণ্ড কৰিবলৈ চেষ্টা কৰিব আমি আৰম্ভ কৰিছোঁ আজি কেৰেক্টাৰিষ্টিক্স অফ ট্ৰাইবেল কমিউনিটিৰ পৰা তেওঁলোকৰ কেৰেক্টাৰিষ্টিক্সবিলাক কেনেকুৱা আছিলে তেওঁলোকৰ ফিচাৰ্ছবিলাক কেনেকুৱা বাকী মেইন ষ্ট্ৰীম চ' কল মেইন ষ্ট্ৰীম মানুহখিনিৰ পৰা তেওঁলোক কেনেকৈ পৃথক বা কেনেকৈ তেওঁলোক ইম্পৰ্টেণ্ট ঠিক আছে তো প্ৰথম কথা হৈ গ'ল তেওঁলোকৰ ৰীতি নীতিবিলাক কাষ্টমছবিলাক বহুত বেছি কিন্তু ব্ৰাহ্মণৰ লগত নিমিলিছিলে কাৰণ সেই সময়ত সমাজখনক কেইবাটাও ভাগত ভাগ কৰা হৈছিলে মানে ব্ৰাহ্মণ ক্ষুদ্ৰ বৈশ্য এই ধৰণে 4টা ভাগত তেওঁলোক কি হৈছিলে সমাজখনক ভাগ কৰা হৈছিলে এটা কথা হ'ল এই তেওঁলোক মেইন ষ্ট্ৰীমৰ মানুহ আছিলে আৰু তেওঁলোক জংঘলত আছিলে বা হাবিতলীয়া জেগা বা হাবিত মেইনলি ক'ব গ'লে আপুনি হাবিত বাস কৰে তেওঁলোক ওকে তেওঁলোকৰ ৰীতি নীতি আছিলে বহুতখিনি আছিলে কিন্তু ব্ৰাহ্মণৰ দৰে নাছিলে আৰু এটা ভাল লগা কনচেপ্ট কি আছে যেতিয়া সমাজখনত মেইন ষ্ট্ৰীম চ' কল মেইন ষ্ট্ৰীম সমাজত কাষ্ট ছিষ্টেমবিলাক যেনেকৈ আছিলে হিন্দুইজিমৰ ভিতৰতে আপুনি যদি ধৰে লোৱাৰ কাষ্ট আনটাচেবিলিটি আপাৰ কাষ্ট নহয় তো আনটাচেবিলিটি বা অস্পৃশ্যতাৰ নিচিনা বা যিবিলাক আপোনাৰ কাষ্ট বেচিছ যিবিলাক আপোনাৰ ডিছক্ৰিমিনেশ্যন তেওঁলোকৰ সমাজত দেখা পোৱা নগৈছিলে ঠিক আছে তেওঁলোকৰ সমাজত আনলাইক কাষ্ট ছ'চাইটিজ তেওঁলোকৰ তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ষ্ট্ৰিক্ট ছ'চিয়েল ডিভিজন দেখিবলৈ পোৱা নগৈছিলে ঠিক আছে তেওঁলোকৰ কিছুমান কিন্তু ৰীতি নীতি কালচাৰ পূজা পাতল সকলোবিলাক আছিলে তো তেওঁলোকে এই হাবিত যে আছিলে বা জংঘলত যে আছিলে বা মেইন ষ্ট্ৰীমৰ পৰা যে পৃথক হৈ আছিলে তেওঁলোকেতো খাব লাগিব হয় তো খাবৰ কাৰণে তেওঁলোকে কিবা কাম কৰিব লাগিব তেওঁলোকে কি কৰিছিলে জীয়াই থাকিবৰ কাৰণে খাবৰ কাৰণে কি কৰিছিলে লিভলিহুডৰ কাৰণে তেওঁলোকে কি কৰে তো বাই দ্য 19th century ট্ৰাইবেল পিপুল ইন ডিফাৰেণ্ট পাৰ্টছ অফ ইণ্ডিয়া
were involved in a variety of activities. ক'ব গৈছে যে ট্ৰাইবেল সকলে বা জনজাতীয় লোকসকলে ডিফাৰেণ্ট পাৰ্টত ভাৰতৰ বসবাস কৰিছিলে আৰু তেওঁলোক জীৱিকাৰ বাবে বিভিন্ন কাম কাজত তেওঁলোক নিয়োজিত হৈ আছিলে তাৰে কেইটামান কাম কাজৰ ভিতৰত আমি আলোচনা কৰিব গৈ আছো তেওঁলোকে জুম কাল্টিভেটৰ আছিলে কিছুমান হান্টাৰ এণ্ড গেডাৰাৰ আছিলে কিছুমান পেষ্ট্ৰলিষ্ট আৰু হাৰ্ডাৰ আছিলে কিছুমান আৰু সেটেল কাল্টিভেটৰ আছিলে কিছুমান তাৰমানে স্যাৰ তাৰমানে প্ৰথম কথা জুম কাল্টিভেশ্যন তাৰমানে পাহাৰ এঢলীয়া মাটিত তেওঁলোক খেতি কৰিব নেক্সট হ'ব কিছুমানে অকল চিকাৰ থাকিব কিছুমানে তাৰ ভিতৰত পেষ্ট্ৰলিষ্ট বা তোমাৰ পশুপালক হ'ব আৰু কিছুমানে পাৰ্মানেণ্ট বা এটা জেগাত নিৰ্দিষ্ট জেগাত তেওঁলোক খেতি বাতি কৰিব কিয় আপোনাক নিৰ্দিষ্ট কাল্টিভেটৰ বুলি ক'ব লগা হ'ল কাৰণ জুম কাল্টিভেটৰ নিৰ্দিষ্ট নহয় ই পাৰ্মানেণ্ট জেগা নহয় তাৰমানে ই এটুকুৰা জেগা এক বছৰ খেতি কৰাৰ পাছত 4-5 পৰা 8 বছৰলৈকে তাক এৰি দিয়া হয় সেই লেণ্ড বেৰেন লেণ্ড বনি যায় কি কাৰণে হয় কি কথা ইয়াৰ পাছলৈ আমি আলোচনা কৰিব গৈ আছো এটাকে আমি আলোচনা কৰিম তেওঁলোকে জনজাতীয় লোকসকলে জীয়াই থাকিবৰ কাৰণে এইবিলাক কাম কিছুমানে এইবিলাক কাম কৰিছিলে তাৰ এক নম্বৰ কামটো হ'ল আপোনাৰ জুম কাল্টিভেশ্যন মেনি ট্ৰাইবেল পিপল প্ৰেক্টিছ জুম কাল্টিভেশ্যন তাৰ বহুতখিনি মানুহে কয় বোলে জুম খেতি কৰে জুম খেতি আন এটা নাম হৈ গ'ল আপোনাৰ শিফটিং কাল্টিভেশ্যন তাৰমানে শিফ্ট চলি থাকে এইটো আপোনাৰ কাৰণে এক নম্বৰ পইণ্ট হৈ গ'ল তেওঁলোকে কিছুমান সৰু সৰু জেগা মাটি তেওঁলোকে বাছনি কৰে আৰু সেইবিলাক জেগা মেইনলি ফৰেষ্টত হয় আৰু সেইবিলাক তেওঁলোকে খেতি বাতিৰ কাৰণে উপযুক্ত বুলি বিবেচনা কৰি পেলাই তাত তেওঁলোকে খেতি কৰিবলৈ লয় ঠিক আছে তাত তেওঁলোকে খেতি কৰিবলৈ লয় They would cut tree tops to let sunlight reach the ground and burn vegetation to clear the land for farming. তেওঁলোকে কি কৰে মই আকৌ এবাৰ কওঁ শিফটিং কাল্টিভেশ্যনত পাহাৰৰ এঢলীয়া মাটিবিলাক নিৰ্বাচন কৰা হয় ঠিক আছে এই মাটিবিলাক তেওঁলোকে তাত যিবিলাক গছবোৰ থাকে গছৰ আপাৰ পাতবিলাক কাটি দিয়ে যাতে সূৰ্য পোহৰ পোনপটীয়াভাৱে তেওঁলোকৰ খেতি মাটিত পৰে আৰু সেই জেগাবিলাকতো ঘাঁহনি থাকে গছ বন থাকে প্লান থাকে তো সেই প্লানবিলাক তেওঁলোকে জ্বলাই দিয়ে বাৰ্ণ কৰি দিয়ে কিয় বাৰ্ণ কৰি পেলাই যিটো এছ ওলাব যিটো ছাই ওলাব সেই ছাইখিনি তেওঁলোকে সিঁচি দিয়ে সেই জেগাডোখৰত যাতে তাৰ পৰা তেওঁলোকে ফাৰ্টিলাইজাৰ কাম কৰে সাৰৰ কাম কৰে মেনিয়ৰৰ কাম কৰে ওকে তো কি কৰে তেওঁলোকে ফাৰ্মিঙৰ কাৰণে এটা জেগা চুজ কৰিব তাত ছানলাইট আহিবৰ কাৰণে গছৰ আগবিলাক কাটি পেলাব দে স্প্ৰেড দ্য এছ ফ্ৰম দ্য ফায়াৰিং জুই জ্বলাৰ পাছত যিবিলাক সাৰ ওলাব যিবিলাক ছাই ওলাব ছাইবিলাক তেওঁলোকে ব্যৱহাৰ কৰিব এজ এ ফাৰ্টিলাইজাৰ ঠিক আছে নেক্সট কি আছে নেক্সট পইণ্ট আছে আপোনাৰ যে which contain potash থাকে তাত ওকে তো ফাৰ্টিলাইজ দা সয়েল মাটি সাৰুৱা কৰিবৰ কাৰণে ইউজ কৰে তেওঁলোকে সিম্পল কিছুমান টুলস ইউজ কৰে যেনে এক্সিস হৈ গ'ল আপোনাৰ কুঠাৰ হৈ গ'ল যেনে আপোনাৰ হুজ হৈ গ'ল কোৰ হৈ গ'ল তো কোৰ বা কুঠাৰ যিবিলাক একদম সিম্পল টুলস ইউজ কৰি পেলাই তেওঁলোকে মাটি দৰা ৰেডি কৰে হাল নেবাই তেওঁলোকে প্লাউইং নকৰে they prepare the land and scattered seed instead of plowing তো প্লাউইং কৰাৰ পৰিৱৰ্তে তেওঁলোকে হু বা এক্সেস ইউজ কৰি পেলাই এক্সেসে গছবন বিলাক কাটিলে হুৱে তোমাৰ অলপ খান্দিলে তো তাত তোমাৰ এজ বিলাক হিচি দিলে হিচি পেলাই তাত সিধাই কৰে তেওঁলোকে সিড বিলাক হিচি দিয়ে সইং কৰি দিয়ে মানে গুটি হিচি দিয়ে যাতে তেওঁলোকে খেতি কৰে কিন্তু তেওঁলোকে প্লাউইঙৰ সিস্টেম তেওঁলোকৰ নাছিলে আফটাৰ হাৰ্ভেস্টিং খেতি পকাৰ পাছত বা খেতি চপোৱাৰ পিছত তেওঁলোকে সেই জেগাডোখৰ এৰি পেলাই বেলেগ এডোখৰ জেগালৈ গুচি যায় কিয় আৰু সেই কাৰণে এইটো শিফটিং হয় কিয় কাৰণ যেতিয়া তেওঁলোকে এই সিস্টেমটো এপ্লাই কৰে জুই জ্বলাই যেতিয়া তেওঁলোকে এপ্লাই কৰে তেতিয়া তোমাৰ কি হয় খেতিডৰা ফাৰ্টিলিটিটো লষ্ট হৈ যায় এবাৰ খেতি কৰাৰ পাছত 7-8 বছৰলৈকে সেই জেগাডোখৰ এৰি দিয়ে তেওঁলোকে আকৌ বেলেগ এডোখৰ লেণ্ডলৈ যাবগৈ তো ব্ৰিটিছে সেইকাৰণে এই জুম কাল্টিভেশ্যনৰ ওপৰত টেক্স লগাবলৈ বহুত দিগদাৰ পাইছিলে ঠিক আছে তো এটা মানে হিচাপ মিলাব তেওঁলোকৰ দিগদাৰ হৈছিলে তো তেওঁলোকক টেক্সৰ ওপৰত এৰি দিবৰ কাৰণে বহুত আন্দোলন বাগেৰা হৈছিলে তেওঁলোকৰ সময় ঠিক আছে তো লিভিং দ্য ওল্ড ওৱান ফেলো ফৰ সেভাৰেল ইয়াৰ্ছ তো বহুত বছৰৰ কাৰণে সেই পাৰ্টিকুলাৰ লেণ্ডটো এৰি পেলাই তেওঁলোকে নতুন এডোখৰ লেণ্ডলৈ গুচি যায় খেতি কৰিবৰ কাৰণে Shifting cultivators were found in the hilly and forested areas of northeast and central India. তো এই কেইটা জায়গা তেওঁ কি কয় মানে মেইনলি শিফটিং কাল্টিভেটৰ দেখিবলৈ পোৱা যায় এটা হোমৱৰ্ক দিছো মই এখিতে আপোনালোকৰ ইয়াত যে কলে যে শিফটিং কাল্টিভেশ্যন দেখিবলৈ পোৱা যায় ক'ত নৰ্থ ইষ্ট এৰিয়া মানে হিলি এৰিয়া আৰু চেন্ট্ৰেল ইণ্ডিয়া তো এতিয়া কমেণ্টত আপুনি মোক লিখিব যে চেন্ট্ৰেল ইণ্ডিয়া কোনবিলাক পাৰ্টত বা নৰ্থ ইষ্টৰ কোনবিলাক হিলি এৰিয়াত মেইনলি জুম কাল্টিভেশ্যন বা শিফটিং কাল্টিভেশ্যন দেখিবলৈ পোৱা গৈছিলে at the time of 19th century এটো কমেণ্টত লিখিব এজ এ আপুনি responsible learner বাকি বিলাকে দৰকাৰ নাই okay sometimes they exchange forest goods for what they needed ইতিয়া কথা হল যে তেওঁলোকে তো অকল যিবিলাক খেতি কৰে সেইবিলাকে তো নহয় বাকি আৰু এক্সট্ৰা বস্তু দৰকাৰ হয় যি তেওঁলোকে খেতি নকৰে তাৰ মানে কলে যে এক্সচেঞ্জ কৰে তেওঁলোকে বস্তুবিলাক যি তেওঁলোক দৰকাৰ হয় তাৰ মানে এইটো আমাক এইটো বুজালে যে বাৰ্টাৰ সিস্টেম আপুনি এইটো বাৰ্টাৰ সিস্টেমত আপুনি মেনশন কৰিব লাগিব যদি কোৱেশ্চনটো থাকে and other times they brought items with their earnings আৰু কেতিয়াবা কি কৰে তো এক্সচেঞ্জ কৰাৰ পৰিৱৰ্তে instead of exchanging their goods
তেওঁলোকে কিছুমান বস্তু বায়ো কৰে মানে কিনিও লয় বেলেগৰ পৰা ঠিক আছে some did odd jobs like carrying loads or building road তো কিছুমান মানুহে খেতি বাতি অকল জুম কাল্টিভেশনে নহয় কিছুমানে বোলে বস্তু কঢ়িওৱা মেলা কামো কৰে ঠিক আছে ঘৰ ৰাস্তা বনোৱা কাম বিলাকো তেওঁলোকে কৰে আৰু কিছুমানে work in field of peasant and farmers আৰু কিছুমানে কৰে তোমাৰ মজদুৰ বা কিছুমান তোমাৰ খেতিয়ক হিচাপেও কাম কৰে when forest supplies decrease যেতিয়া ফৰেষ্টৰ পৰা পাবলগীয়া বস্তুবিলাক কাট হৈ গল ফুল এইবিলাক হৈ গল ঠিক আছে তো যেতিয়া কমি যায় মানে ফৰেষ্টৰ পৰা সাপ্লাই যেতিয়া কমি যায় তেওঁলোকে কৰে কিছুমান বেলেগ ধৰণৰ অড কাম কৰিবলৈ তেওঁলোক যায় ওকে আৰু কিছুমানে কি হয় তোমাৰ লেবাৰ জব কামৰ মানে কামৰ সন্ধান কৰে however যদিওবা সাম কিছুমানে লাইক দা বাইগা এইবিলাক ইম্পৰ্টেন্ট পইণ্ট দেই বাইগা ক'ত আছে আপোনাৰ চেন্ট্ৰেল ইণ্ডিয়াৰ এটা আপোনাৰ ট্ৰাইব পাই গল আপুনি বাইগা পইণ্ট টু বি নোটেড তো লাইক বাইগা ইন চেন্ট্ৰেল ইণ্ডিয়া ওয়ার রিলাক্টেন্ট তেওঁলোকে মানে রিফিউজ কৰে বা বেয়া পায় ঠিক আছে বেয়া পায় হেতু আপোনাক কি বুলি কৈছে রিলাক্টেন্ট বুলি কয় ওয়ার রিলাক্টেন্ট টু ডু ওয়ার্ক ফর আদার্স তেওঁলোকে বোলে চেন্ট্ৰেল ইণ্ডিয়া বাইগা ট্ৰাইবৰ মানুহখিনিয়ে কি কৰে তেওঁলোকে বেলেগৰ ওচৰত কাম কৰিবলৈ বেয়া পায় বা বেলেগৰ কাৰণে কাম কৰিবলৈ তেওঁলোকে লাজ কৰে বা মানে তেওঁলোকে ভাবে যে the Vaigas saw themselves as people of the forest তেওঁলোকে ভাবে যে আমি ফৰেষ্টৰ মানুহ হয় ফৰেষ্টৰ কাৰণে জীয়াই আছো who could only live on the produce of the forest যি নেকি ফৰেষ্টৰ ওপৰতে জীৱন নিৰ্বাহ কৰিব বা ফৰেষ্টৰ পৰা তেওঁলোকে আহৰণ কৰিব যি বস্তু দৰকাৰ আলু কচু কাঠ এইবিলাক it was below the dignity of a baiga to become a laborer কৈছে যে এই আনৰ তলত কাম কৰাটো তেওঁলোকৰ ডিগনিটি বাহিৰত তেওঁলোকৰ সন্মান হানি হোৱা কাম বুলি ভাবে তো সেই কাৰণে তেওঁলোকে ৰিলাক্টেন্ট কৰে টু ডু ওয়ার্ক ফৰ আদাৰ তেওঁলোকে বেলেগৰ কাৰণে কাম কৰিব তেওঁলোকে নিজৰ কি ভাবে হীনমান্যতা দৰে মানে ভাবে যে আমি বেলেগৰ কাৰণে কিয় কাম কৰিম আমি আছো মানে ফৰেষ্টৰ কাৰণে তো ফৰেষ্টৰ পৰা যি পাম হে হ'ব আমাৰ তেওঁলোকে লাজ কৰে কি বাইগা নামৰ যিটো চেন্ট্ৰেল ইণ্ডিয়াৰ এটা ট্ৰাইব হয় ঠিক আছে ধুনীয়া অসমীয়া দিয়া আছে যদি বুজি নাপাম তেতিয়াহে পঢ়িব ফৰেষ্টতে তেওঁলোক কি হয় ট্ৰাইবেল বিলাক মেইনলি কি ফৰেষ্টৰ ওপৰতে ডিপেন্ডেবল হয় কিন্তু কেতিয়াবা তেওঁলোক কিছুমান কাৰণত মানি লেন্ডাৰ টকা ধাৰ দিয়ে যিবিলাক মানুহ সেইবিলাকৰ ওপৰত তেওঁলোক ডিপেন্ডেন্ট হ'ব লগা হয় টু গেট আইটেমছ that were not produced within the locality যদি সেই নিৰ্দিষ্ট এৰিয়াটোৰ ভিতৰত প্ৰডিউচ নোহোৱা বস্তু তেওঁলোক দৰকাৰ হয় মানে তেওঁলোকতো পইচা লাগিব তো তেতিয়া পইচা লাগিব তেওঁলোক তো পইচা ক'ত পাব তেওঁলোকে ট্ৰাইবেল গ্ৰুপছ হেড টু বাই এণ্ড চেল তো তেওঁলোক তেতিয়া কি পইচা বা কিবা বস্তু চেল কৰিব লগা হৈ যায় তেতিয়া কি হয় ৰিলেইং অন ট্ৰেডাৰ্ছ এণ্ড মানি লেণ্ডাৰ তো তেতিয়া তেওঁলোক বিজনেছমেন বা পইচা ধাৰ দিয়া মানুহবিলাকৰ মানে সংস্পৰ্শলৈ আহিব লগা হয় ট্ৰেডাৰ সোল গুডছ এট হাই প্ৰাইচেছ আৰু বিজনেছমেন বিলাক কি কৰে তোমাৰ ব্যৱসায় বিলাক কৰে বস্তুবিলাক অধিক দামত বিক্ৰী কৰে এণ্ড মানি লেণ্ডাৰ্ছ গেভ লোন আৰু পইচা ধাৰ দিয়ে এইবিলাকে টকা ধাৰলৈ দিয়ে with which the tribals met their cash needs adding to what they earned with high interest rate causing debt and poverty for the tribal যেতিয়া তেওঁলোক বস্তু দৰকাৰ হয় তেওঁলোকৰ লোকেলিটি মানে আউট অফ ষ্টেচন যেতিয়া তেওঁলোকৰ বস্তু দৰকাৰ হৈ যায় লোকেলিটি দৰকাৰ হৈ যায় তেতিয়ালৈকে সেই বস্তুবোৰ যে কিনিবলৈ যাব তো সেলাৰ বিলাকে বিজনেছমেন বিলাকে বহুত দামত বিক্ৰী কৰে তো যে পইচা ক'ত পাব সিহঁতে মানি লেণ্ডাৰ টকা ধাৰ দিয়া মানুহ ওচৰলৈ যাব আৰু তেওঁলোকে টকা দিব কিন্তু হাই ৰেট অফ ইণ্টাৰেষ্ট তেওঁলোক টকা দিব আৰু সেই টকা লৈ তেওঁলোক কি হয় পভাৰ্টিৰ আণ্ডাৰত কি হয় গুচি যায় পভাৰ্টি তেওঁলোক কি হয় ধাৰ ডেপ্ট বাঢ়ি গৈ থাকে আৰু সেই ডেপ্টে তেওঁলোক লিড কৰে কি হ'লে পভাৰ্টিলে লিড কৰি লৈ যায় ঠিক আছে দিছ মেড দেম সি ট্ৰেডাৰ্ছ এণ্ড মানি লেণ্ডাৰ্ছ এজ আউটচাইডাৰ কজিং দেয়াৰ প্ৰব্লেম আৰু তেওঁলোকে দেখিলে যে এই ট্ৰেডাৰবিলাক আৰু মানি লেণ্ডাৰবিলাক তেওঁলোকৰ কাৰণে কি হয় আউটচাইডাৰ হয় আৰু এই আউটচাইডাৰ শব্দটোকে এই চেপ্টাৰটোত ডিক'জ বুলি মেনশ্যন কৰিছে ঠিক আছে ডিক'জ বুলি মেনশ্যন কৰিছে আপোনাক কৈছিলোঁ মই যে ট্ৰাইবেল এণ্ড ডিক'জ বুলি মই চেপ্টাৰটোৰ নামে লৈছিলোঁ নে কি নাম যে ট্ৰাইবেল এণ্ড ডিক'জ এণ্ড দ্য লিভলিহুড নহয় কি হয় এণ্ড দ্য ভিজন অফ দ্য গোল্ডেন এজ হয়নে তো তোমাক কি হয় ডিক'জ বুলি কয় ঠিক আছে তো কি বুলি কয় এইটো ডিক'জ মানে কি ক'ত গৈ শ্লাইডটো ডিক'জ ঠিক আছে ওকে DIKUS ডিক'জ তো ডিক'জ মানে কি আউটচাইডাৰ ওকে তো তেওঁলোকে ভাবিলে যে এই মানি লেণ্ডাৰ ট্ৰেডাৰবিলাকো তেওঁলোকৰ কাৰণ আউটচাইডাৰ হয় কাৰণ তেওঁলোকৰ পৰা তেওঁলোকে কষ্ট পাইছে কাৰণ কি পইচা বহুত ধাৰ ল'ব লগা হৈছে ধাৰ নল'লে তেওঁলোকে চলিব নোৱাৰিছে তেওঁলোকৰ কাৰণে কি আউটচাইডাৰ তো আউটচাইডাৰ বা ডিক'জ একেটা শব্দ যদি ডিক'জৰ অৰ্থ হয় আপুনি ডাইৰেক্টলি লিখিব আউটচাইডাৰ Many tribal groups live by herding and rearing animals. আমি জিম কাল্টিভেশন হৈ গ'ল কমপ্লিট কৰিছোঁ তাই কিছুমান ট্ৰাইবে কি কৰে আপোনাৰ এনিমেল হাৰ্ডিং কৰে ঠিক আছে তো তাৰ ভিতৰত আপুনি চাব মেনি ট্ৰাইবেল গ্ৰুপ লিভ বাই হাৰ্ডিং এণ্ড ৰিয়াৰিং এনিমেল জীৱ জন্তু বা তেওঁলোকে কিবা পশু পালন কৰে ঠিক আছে মেনি ট্ৰাইবছ পেষ্টৰেলিষ্ট শব্দটোৰ এটা ডেফিনেট মিনিং আছে তেওঁলোকে কৰে তেওঁলোক ঘূৰি ফুৰে অঘৰি পেষ্টৰেল তেওঁলোকে মানে পেষ্টৰেল লেণ্ড মানে আপোনাৰ ঘাঁহনি ঘাঁহ বিচাৰি পেলাই তেওঁলোক কি কৰে ঘূৰি ফুৰে হয়নে ঘাঁহ তো ঘাঁহ বিচাৰি তেওঁলোক ঘূৰি ফুৰে তাৰমানে য'তে ঘাঁহ পায় য'তে তোমাৰ ঘাঁহনি অঞ্চল দেখা পায় তাতে তেওঁলোকক পশুবোৰক চৰিবলৈ দিয়ে তাতে কেইবাদিন তেওঁলোক সেটেল হৈ যায় তেওঁলোক অঘৰীৰ দৰে তেওঁলোক থাকেগে ঠিক আছে তো তাৰমানে নমেডিক এটা শুনিছে আপুনি
ঠিক আছে তো তেওঁলোক কি হ'ব সেই জেগা থাকিব যেতিয়া ঘাঁহ শেষ হ'ব আকৌ এটা পেষ্টৰেল লেণ্ড ফাইণ্ড কৰি পেলাই আকৌ মানে দে আৰ অলৱেজ মুভিং ফ্ৰম ওৱান প্লেচ টু আনাদাৰ ইন চাৰ্চ অফ পেষ্টৰেল লেণ্ড ঘাঁহ থকা লেণ্ড বিচাৰি পেলাই তেওঁলোকে কয় এটা জেগাৰ পৰা আনটা জেগালৈ কি হয় ঘূৰি ফুৰে দেন অ'কে ৱেন দ্য গ্ৰাছ ইন ওৱান এৰিয়া ৱাজ এক্সষ্ট যেতিয়া এটা জেগাত ঘাঁহ শেষ হৈ যাব তেতিয়া তেওঁলোক কি হ'ব বেলেগ এটা জেগাত তেওঁলোক কি কৰিব মুভ কৰিবলৈ আৰম্ভ কৰিব ফৰ এক্সাম্পল দ্য ভান গজাৰ অফ দ্য পাঞ্জাব হিল ইম্পৰ্টেণ্ট পইণ্ট আকৌ আহি হ'ল দ্য ভান গজাৰ এইটো এটা কি হয় ট্ৰাইব হয় যি আপোনাৰ যিটো কৈছে পাঞ্জাবত থাকে এণ্ড লাবাডি ক'ত আছে আপোনাৰ অন্ধ্ৰপ্ৰদেশত আছে পইণ্ট হৈ গ'ল দুটা তেওঁলোক কি হয় ৱেট কেটেল হাৰ্ডাৰ তেওঁলোক পশুপালক হয় ঠিক আছে বা গাডি এইটো এটা আপোনাৰ ট্ৰাইব হয় গাডি অফ কুলু ৱাৰ শ্বিফাৰ তেওঁলোক ভেড়া পালক তেওঁলোকে ভেড়া ৰখীয়া হয় শ্বিফাৰ্ড বুলি এটা পয়েমো আছিলে এণ্ড দ্য বাকাৱালো এটা তোমাৰ কাশ্মীৰত থকা এটা ট্ৰাইব হয় তো ইয়াত আপুনি কেইবাটাও ট্ৰাইব পালে এই বাকাৱাল ট্ৰাইবটোৱে কি আপোনাৰ গড পালন কৰে আৰু এই আপোনাৰ কি গাডি যে আপোনাৰ কৰে ভেড়া পালন কৰে বাকীবিলাকে তোমাৰ আপোনাৰ এনিমেল পালন কৰে যিকোনো ধৰণৰ এনিমেল তাত কেটেল ৰিয়াৰিং বা কেটেল হাৰ্ডাৰ তেওঁলোক সোমাই গ'ল ঠিক আছে তো এইকেইটা ট্ৰাইব এই চেপ্টাৰটোৰ পৰা ইম্পৰ্টেণ্ট যি আপোনাৰ এনিমেল হাৰ্ডেড কৰে তো এতিয়া আপোনাৰ যদি MCQ আহিব যে কোনটো ট্ৰাইবে এনিমেল হাৰ্ডিঙত মানে জড়িত আছে তো আপুনি কি লিখিব আপুনিতো গমেই নাপায় এতিয়া কি বস্তু হয় তো চেপ্টাৰটো সেইকাৰণে আপোনাৰ কনচেপ্ট কি হয় বহুত বেছি ইম্পৰ্টেণ্ট হয় তাৰে কিছুমানে আকৌ আপোনাৰ চেটেল কাল্টিভেশ্যন কৰিব হয়নে চেটেল কাল্টিভেশ্যন কৰিব বিফৰ দ্য 19th century 19শ শতিকাৰ আগত মেনি ট্ৰাইবেল গ্ৰুপ বহুত ট্ৰাইবেল সম্প্ৰদায় বা গ্ৰুপে বা কমিউনিটিয়ে ষ্টাৰ্টেড আৰম্ভ কৰিছিল লিভিং ইন ওৱান প্লেচ এটা জেগাত থকাৰ বসতি কৰাৰ আৰম্ভ কৰিছিল আৰু লগতে সেই জেগাটোত ফাৰ্মিং কৰা ইনষ্টেড অফ মুভিং এৰাউণ্ড বেলেগ বেলেগ জেগাত ঘূৰি ফুৰাৰ পৰিৱৰ্তে একেটা জেগাত থাকি খেতি কৰা কাম 19th শতিকাৰ আগতে কিছুমান ট্ৰাইবেল গ্ৰুপে কিছুমান জনজাতীয় কমিউনিটি লোকে কৈছিলে আৰম্ভ কৰিছিলে অবটেইন অভাৰ দ্য লেণ্ড দে লিভ অন তেওঁ যিটো জেগাত থাকে সেই জেগাত তেওঁলোক খেতি বাৰী কৰাৰ কাম আৰম্ভ কৰিছিলে ইন কেচেছ লাইক দ্য মুণ্ডা পাই গ'লনে আপুনি পইণ্ট মুণ্ডা অফ চৌতানাগপুৰ মানে ঝাৰখণ্ড এৰিয়া আপোনাৰ মুণ্ডা কমিউনিটি যিখিনি লোক বা ট্ৰাইবৰ যিখিনি লোক আছিলে এই ট্ৰাইবৰ লোকসকলে কৰে একে জেগাত ঘৰ বনাই থাকিবলৈ লৈছিলে এণ্ড বিলং টু দ্য হোল ক্লেন এণ্ড এভৰি ওৱান হেড ৰাইট টু ইট তো তাহাঁতি কৈছিলে এটা নিৰ্দিষ্ট কমিউনিটি আছে যিবিলাকে ঘৰ বনাই একে জেগাতে মানে ইনষ্টেড অফ মুভিং এৰাউণ্ড বেলেগ বেলেগ জেগাত যোৱাৰ পৰিৱৰ্তে তেওঁলোকৰ নিজৰ অধিকাৰ এপ্লাই কৰি পেলাই একে জেগাত থাকি খেতি বাতি কৰাৰ কাম আৰম্ভ কৰিছিলে very often some people in the clan become powerful কেতিয়াবা কি হয় এই নিৰ্দিষ্ট ক্লেনটোৰ এই নিৰ্দিষ্ট সমাজখনৰ কিছুমান মানুহ পাৱাৰফুল চিফ বনি যায় মানে অলপ ওপৰ হৈ যায় মানে গাঁওবুঢ়াৰ দৰে ঠিক আছে তাৰমানে লিডাৰৰ দৰে তেওঁলোক কি হয় কেতিয়াবা কিছুমান মানুহ সেই গ্ৰুপটোৰ পৰা এজন লিডাৰ বনি যায় while others আৰু মানে অন্যহাতে বাকীবিলাক মানুহ তেওঁলোকৰ ফলোৱাৰ হৈ যায় উপাসক হৈ যায় বা ফলোৱাৰ হৈ যায় বা অনুগামী হৈ যায় ঠিক আছে মানে এটা ক্লেন আছে এই ক্লেনটো এজন মানুহ হৈ গ'ল আপোনাৰ লিডাৰ আৰু বাকীবিলাক এটা কি কৰে ফলো কৰে হয়নে তো ফলোৱাৰ তেওঁলোক কি হয় ফলোৱাৰ হৈ যায় powerful people often rented out their land instead of cultivating it themselves আৰু কিছুমান শক্তিশালী যিবিলাক মানুহ টকা পইচা হৈ গ'ল যি মানে লিডাৰ হয় তো তেওঁলোকে নিজে কাল্টিভেশ্যন কৰাৰ পৰিৱৰ্তে বেলেগ মানুহক তেওঁলোকৰ ফিল্ডবিলাকত কাম কৰিবলৈ লগাই দিয়ে ঠিক আছে ব্ৰিটিছ অফিচিয়েল thought settled tribal groups like the Gonds and Santals were more civilized than those who live in the forest. It is the British ahile or British bhabe je baki other tribal community ba other tribal group bilakor bhitor Gond aru Santhal ji duta ase teolok bole more civilized hoy hoibho hoy teolok baki bilak tribot koi jibilak am pohi ahilu ei tribe bilakot koi bole ei duta hoibho hoy thik ase to important point হৈ গল তো British কি হৈছিলে teolok অলপ কি মানে বহতি প্ৰধান জনজাতীয় গোটবোৰক বাক্যৰ ভিতৰত তেওঁলোকৰ ভিতৰত কি অলপ মানে কি প্ৰাধান্য বা তেওঁলোকে সভ্য বুলি ভাবিছিলে বা কৈছিলে ঠিক আছে তেওঁলোক ধুনীয়াকৈ চলি আছে এতিয়া আহিব ব্ৰিটিছৰ আগমন হ'ব ঠিক আছে তো অসমলৈ ব্ৰিটিছ কেতিয়া আহিছিলে মোক কমেণ্টত দিবচোন এইটো ভাৰতৰ ব্ৰিটিছৰ কথা চলি আছে ওকে তো হাউ ডিড কলোনিয়েল ৰুল এফেক্ট ট্ৰাইবেল লাইফছ তো কলোনিয়েল পিৰিয়ডে বা কলোনিয়েল ৰুলবিলাকে এই ট্ৰাইবেল মানুহখিনিৰ জীৱনত কি প্ৰভাৱ পেলাইছিলে বহুত প্ৰভাৱ পেলাইছিলে colonial rule in India particularly under the British from the 18th to 20th century profoundly disrupted the lives of tribal communities who traditionally lived in harmony with forest and followed nomadic and semi-nomadic lifestyle. Ji manuhe dhuniyake hukhe shantire kot jongolat bohobas korisile tai kisuman nomadic asile oghori asile aru kisuman semi-nomadic asile who traditionally lived okay these groups such as the Munda, Santhal, Gonds and other were spread across regions like Chotanagpur, the northeast and central India. এই ধৰণৰ ট্ৰাইব বিলাক ফৰ এক্সাম্পল এই ধৰণৰ ট্ৰাইব বিলাকে ভাৰতৰ
মধ্য ইণ্ডিয়া মানে আপোনাৰ কি চেণ্ট্ৰেল ইণ্ডিয়া নৰ্থ ইষ্ট আদি ছোটানাগপুৰ আদি ঝাৰখণ্ড এৰিয়াবিলাকত তেওঁলোকে সিঁচৰতি হৈ পেলাই বসবাস কৰি আছিলে ব্ৰিটিছৰ উদ্দেশ্য কি আছিলে টু মেক্সিমাইজ ৰেভিনিউ এণ্ড ৰিচোৰ্চেছ ব্ৰিটিছে কিদৰে নিজৰ আউটালে নিজৰ আণ্ডাৰলৈ ৰেভিনিউ বেছিকৈ আনিব পাৰে ৰিচোৰ্চেছ কেনেকৈ লুট কৰিব পাৰে তো এইবিলাকৰ তেওঁলোকৰ এইম আছিলে ভিউইং ট্ৰাইবেল প্ৰেক্টিচেছ এজ আনচিভিলাইজ এণ্ড ইম্প'জিং পলিচিছ ডেট প্ৰায়ৰিটাইজ সেটেল এগ্ৰিকালচাৰ টিম্বাৰ এক্সট্ৰেকশ্যন এণ্ড ট্ৰেড কণ্ট্ৰল বহুতখিনি আছে আমি এইবিলাক 9-10 যেতিয়া আমি CBSE NCERT চাম তেতিয়া গম পাম যে কাঠবিলাক কিমান মানে টিম্বাৰৰ ওপৰত কি ধৰণৰ তেওঁলোকে নিয়ম লাগু কৰিছিলে তেওঁলোকে ভাৰতৰ পৰা মেইন ভাল কাঠবিলাকৰ টিম্বাৰবিলাক লৈ যায় ইংলেণ্ডত যিবিলাক নাও বনাবৰ কাৰণে শ্বিপ বনাবৰ কাৰণে তেওঁলোকৰ যিবিলাক মানে নেভিৰ শ্বিপ হয় এইবিলাক মানে বনাবৰ কাৰণে আৰু তেওঁলোকৰ ট্ৰেইনৰ যে আছে আপোনাৰ ৰেল দুডাল যে থাকে এই ৰেল দুডালৰ মাজত পাৰি দিবৰ কাৰণে কাঠৰ মানে বহুত মানে ভাল কাঠবিলাক লাগিছিলে তো এইবিলাক তেওঁলোকে ভাৰতৰ পৰা নিয়ে তেওঁলোকে ভাৰতৰ কাঠ তেওঁলোকে প্লান্টেশ্যন কৰে আৰু প্লান্টেশ্যন কৰে কিয় কৰে কাৰণ কাঠ নিবৰ কাৰণে তেওঁলোকে গছ কাটিব আৰু প্লান্ট কৰিব আকৌ সেয়া গছ কাটিব আকৌ প্লান্টেশ্যন কৰিব তাৰমানে দেশখনক এনেকুৱাকৈ লুটি লৈ গ'ল তেওঁলোকে মানে প্ৰতিটো বস্তু নেৰিলে জংঘলখন এৰি নিদিলে ট্ৰাইবেল কমিউনিটিক তেওঁলোক আনচিভিলাইজ বুলি কয় অসভ্য মানুহ বুলি কৈ পেলাই তেওঁলোকৰ ওপৰত টেক্স লগায় তেওঁলোকৰ ওপৰত পলিচি ইম্প'জ কৰে যে তোমালোক এইখন হাবিলে এইখন পাৰ্টিকুলাৰ ৰিজাৰ্ভ ফৰেষ্ট হয় এই ৰিজাৰ্ভ ফৰেষ্টত তোমালোকে যাব নোৱাৰা তেওঁলোকে ফৰেষ্টক কেটেগৰাইজ কৰিবলৈ আৰম্ভ কৰিলে সেইখিনি আমি 9-10 NCERT যিখিনি আমাৰ CBSE আছে ধুনীয়াকৈ আমি চালে আমি কি হ'ব আমি ধুনীয়াকৈ এইখিনি কথা গম পাম ঠিক আছে ইকনমিক এক্সপ্লটেশ্যন কৰিব ল'লে টেক্স লগাব ধৰিলে কালচাৰেল ইৰোজন হ'ল স্পাৰ্কিং ৱাইড স্প্ৰেড এণ্ড ৰেভিলিয়ন বহুতখিনি তোমাৰ কি আপোনাৰ কি হ'ল তাত বহুতখিনি মুভমেণ্ট আদি কি হ'ল দেখিবলৈ পোৱা গ'ল তো প্ৰথমত ট্ৰাইবেল চিফসকলৰ আমি যে পালোঁ যে অলপ যে কি মানে কিছুমান মানে কমিউনিটি এটাৰ ভিতৰতে 2-এজন মানুহ কি হয় আপোনাৰ অলপ সম্ভ্ৰান্ত হৈ যায় এক ছেকেণ্ড আপোনাৰ কি হয় কিছুমান মানুহ কি হয় অলপ ধনী হৈ যায় বা লিডাৰ হৈ যায় তো তেওঁলোকৰ কি প্ৰব্লেম হ'ল বিফৰ দ্য এৰাইভেল অফ দ্য ব্ৰিটিছ আগমনৰ আগত ট্ৰাইবেল চিফছ এনজয় কৰিছিলে তেওঁলোকৰ উপভোগ কৰিছিলে কি ইকনমিক পাৱাৰ তেওঁলোকৰ টকা পইচা বহুত আছিলে তেওঁলোকৰ নিজৰ লেণ্ডত তেওঁলোকে মানুহ লগাইছিলে পিজেনবিলাক তেওঁলোকে লগাইছিলে অ'কে এণ্ড হেড দ্য ৰাইট টু এডমিনিষ্ট্ৰেট এণ্ড কণ্ট্ৰল দেয়াৰ টেৰিটৰী তেওঁলোকৰ যিবিলাক জেগা তেওঁলোকৰ যিবিলাক মানে ৰিজন হয় সেই এৰিয়াটো তেওঁলোকৰ আণ্ডাৰতে আছিলে তেওঁলোকৰ মতে নিয়মবিলাক মানে চলিছিলে নে কি কাম কৰিব কি পইচা পাতি যদি কিবা মানে উঠাব লগা হয় তো তেওঁলোকৰ মতে চব চলিছিলে কেতিয়া বোলে ব্ৰিটিছ অহাৰ আগতে আণ্ডাৰ ব্ৰিটিছ ৰুল ব্ৰিটিছৰ নিয়মৰ অধীনত দ্য ফাংচনছ এণ্ড পাৱাৰ অফ দ্য ট্ৰাইবেল চিফ চেঞ্জ আৰু ট্ৰাইবেল প্ৰধানসকলৰ কামবিলাক কি হৈ গ'ল চিফ মানে চেঞ্জ হৈ গ'ল as they were allowed to keep their land title but were forced to follow laws made by British আৰু ব্ৰিটিছ অফিচিয়েলৰ মতে যিবিলাক আইন প্ৰণয়ন কৰি দিয়া হ'ব সেইবিলাক ল তেওঁলোকে মানিহে তেওঁলোক কাম কাজ আৰু কি কৰিব পাৰিছিলে ডিউটি তেওঁলোকে পালন কৰিব পাৰিছিলে ঠিক আছে The life of tribal groups were directly connected to the forest. First কথা হ'ল যে তেওঁলোকে যেতিয়া ফৰেষ্ট ল ইন্ট্ৰডিউচ কৰিলে ফৰেষ্ট ল কেতিয়া আহিছিলে মোক কমেণ্টত লাগিব ফৰেষ্ট ল কেতিয়া কমেণ্ট কৰিব The life of tribal groups were directly connected. তো এই জনজাতীয় মানুহৰ জীৱন প্ৰণালী বা জীৱন ধাৰণ সম্পূৰ্ণ পুনাকি ফৰেষ্টৰ ওপৰত নিৰ্ভৰ আছিলে বা ফৰেষ্টৰ সংযোগ আছিলে ব্ৰিটিছ extended their control over all forests and declared them as state property. যেতিয়া ব্ৰিটিছ আহিলে তেওঁলোকে ক'লে যে ফৰেষ্টবিলাক তোমালোকৰ নহয় এইবিলাক আমাৰ কণ্ট্ৰল হ'ব আৰু লগতে এইবিলাক এটা ষ্টেট প্ৰপাৰ্টি হ'ব কি আমাৰ ষ্টেটৰ প্ৰপাৰ্টি হ'ব যে তোমালোকে আহি পেলাই ইয়াত উৎপাদন কৰিব নোৱাৰা বা ফৰেষ্টৰ ওপৰত তোমালোকৰ কণ্ট্ৰল দেখাব নোৱাৰা তাত ক'লে ফৰেষ্টত থকা সৰুৰ পৰা ফৰেষ্টত ডাঙৰ হোৱা ফৰেষ্টখনৰ কাৰণে কাম কৰা ফৰেষ্টৰ সামৰি ধৰা চিপকো মুভমেণ্ট হৈছে এই চিপকো মুভমেণ্টৰ ওপৰত এইবাৰ APSC মেইনছত এটা প্ৰশ্ন আহিছে বহুত ধুনীয়া প্ৰশ্ন এটা আহিছে চাবচোন ঠিক আছে Reserve forest were for producing timber which the British wanted. So reserve forest কৈ দিয়ে forest বিলাক নাম দিয়ে categorize কৰে were for producing তাত থকা যিবিলাক আপোনাৰ গছ গছনি প্ৰডিউস কৰা হ'ব তাকৰ কাঠ বিলাকে কাৰণে কাঠৰ কাৰণে আৰু এইবিলাক ব্ৰিটিছে ইউজ কৰিব যাক মানে ব্ৰিটিছক লাগে যিবিলাক তেওঁলোকে ইংলেণ্ডলৈ সাপ্লাই কৰিব ঠিক আছে in reserve forest people were not allowed to move freely or practice home cultivation যিবিলাক ফৰেষ্টৰ ব্ৰিটিছে ভাল কাঠ থকা গছ বিলাকক ভাল গছ থকা মানে ফৰেষ্ট বিলাকক তেওঁলোকে ক'ব যিবিলাক ৰিজাৰ্ভ ফৰেষ্ট হয় আৰু এইবিলাক অকল ব্ৰিটিছে অকল কাঠৰ কাৰণে ইউজ কৰিব আৰু সেইবিলাক ফৰেষ্টত তোমালোকে খৰি বা চিকাৰ বা যিকোনো কাৰণে তোমালোকে ফ্ৰীলি ট্ৰেভেল কৰিব নোৱাৰিবা বা এলাও নাই তোমালোকে তাত যাবৰ কাৰণে ঠিক আছে তাততো জুম কাল্টিভেশ্যনটো বাদেই দিয়া তোমালোকে তালৈ যাবও নোৱাৰা many tribal groups reacted against the colonial forest laws and rose in an open rebellion আৰু এইবিলাকৰ বিৰুদ্ধে কিছুমান মানে কি হ'ল তোমাৰ জনজাতীয় লোকে কৰিলে ইয়াৰ এগেইনষ্টত গৈ পেলাই তেওঁলোকৰ মতামত দেখুৱালে আৰু মানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পেলাই তেওঁলোকে ৰিভলিউন মানে বিদ্ৰোহত তেওঁলোক কি হ'ল বিদ্ৰোহ জন্ম দিলে তেওঁলোকে ৰেবেলিয়নৰ জন্ম দিলে ঠিক আছে তো মানে সেই ধৰণে কিছুমান মুভমেণ্ট বা ৰেবেলিয়ন তোমাৰ কিছুমান লিডাৰৰ আণ্ডাৰত কি হ'ব মানে প্ৰাণ পাই উঠিব
problems with trade. In the 18th কি হল ট্ৰাইবেল গ্ৰুপ নটিচ দ্যাট ট্ৰাইবেল গ্ৰুপসকল দেখিলে যে ট্ৰেডাৰ বিলাকে বিজনেছমেন বিলাকে আৰু পইচা ধাৰ দিয়া লোকসকলে উই এন্টাৰিং দেয়াৰ ফৰেষ্ট ফৰ অফেন তেওঁলোক বাৰে বাৰে তেওঁলোক ফৰেষ্টত আহিবলৈ ল'লে কিয় দিছ আউটসাইডাৰ এইবিলাক আউটসাইডাৰ মানে কি ডিকো যায় এইবিলাক ডিকো যায় কি কৰিলে বোলে ওয়ান্টেড তেওঁলোক লাগে কি লাগে বাই কৰিব লাগে থিংছ ফ্ৰম দা ফৰেষ্টৰ বস্তু পৰা তেওঁলোকৰ চকু পৰা এইবিলাক ট্ৰাইবেল কমিউনিটি দেখা পালে গিভ কেশ লোন সেই স্থানীয় লোকক তেওঁলোকে টকা ধাৰলৈ দিয়ে এণ্ড তেওঁলোকক হায়াৰ কৰে ট্ৰাইবেল লোকসকলক যে তোমালোকে আমাৰ কাৰণে কাম কৰা আমি তোমালোকে দিম পইচা দিম ঠিক আছে ইন দ্য 19th century 19শ শতিকাৰ সময়ত ইণ্ডিয়ান সিল্ক ৱাজ ইন ডিমাণ্ড ইন ইউৰোপিয়ান মাৰ্কেট ইণ্ডিয়ান বস্তু কিছুমান আপোনাৰ সিল্ক হৈ গ'ল স্পাইচিছ হৈ গ'ল এইবিলাকৰ বহুত ডিমাণ্ড আছিল ক'ত ইউৰোপিয়ান মাৰ্কেটত ঠিক আছে বিকজ অফ এক্সিলেণ্ট কোৱালিটি বহুত ধুনীয়া কোৱালিটি হোৱাৰ কাৰণে ইয়াৰ কি আছিল বহুত ডিমাণ্ড আছিল ইউৰোপিয়ান মাৰ্কেটত The demand for Indian silk grew and the East India Company wanted to produce more to meet this demand. আৰু তাত থকা মানুহবিলাকৰ এই বাঢ়ি অহা ডিমাণ্ডক মিট কৰিবৰ কাৰণে ফুলফিল কৰিবৰ কাৰণে তেওঁলোক আৰু প্ৰডাকশ্যন লাগে ক'ত ভাৰতত লাগে তোমালোকৰ দৰকাৰ হৈছে তোমালোক তাত খেতি কৰা নহয় আমাৰ ইয়াৰ পৰা নিব ন কাৰণ আমি তলতীয়া সিহঁতৰ আণ্ডাৰত আছোঁ exploited we are exploited হয়নে তো আমাৰ পৰা লাগে তো আমাক কয় যে আপোনালোকে আৰু প্ৰডাকশ্যন কৰক আমাক আৰু বস্তু লাগে তো তেওঁলোকৰ ডিমাণ্ড মিট কৰিবৰ কাৰণে তেওঁলোকে আৰু বস্তু প্ৰডিউচ কৰিব বিচাৰে ক'ত ভাৰতত গছ লাগে ভাৰতৰ পৰা নিব হয়নে তেল লাগে সৰি আপোনাৰ কপাহ লাগে কাপোৰ লাগে সব ভাৰতৰ পৰা নিব ইন এ প্লেচ কল হাজাৰিবাগ এই হাজাৰিবাগ কৰিছে আপোনাৰ কমেণ্টত দিব সৰিটো ঝাৰখণ্ডৰ ফালে which is in today's Jharkhand yes ঝাৰখণ্ডৰ ফালে আছে ঠিক আছে the Santhal were growing silk কোনটো কমিউনিটি মানে কোনটো ট্ৰাইবে সিল্ক গ্ৰো কৰিছিলে সান্থাল ঠিক আছে সান্থালসকলে আকৌ সিল্কৰ আপোনাৰ কি কৰে গ্ৰোইং কৰে বা উৎপাদন কৰে ট্ৰেডাৰ্স হু ডিলড উইথ সিল্ক সেন্ড এজেন্ডাৰ যিবিলাক মানে ব্যৱসায়ী বা বিজনেছমেনে সিল্কৰ লগত ট্ৰেডিং কৰে তেওঁলোকক এজেন্ট বিলাক পঠিয়াই তালে দিস এজেন্ট গেভ লোন টু দা ট্ৰাইবেল পিপল আৰু মানুহবিলাক পইচা ধাৰলৈ দিয়ে আৰু কয় তোমালোকে সিল্ক উৎপাদন কৰা আৰু আমাক দিবা সিল্কৰ মানে যিলা আপোনাৰ দেখিছে না মানে পলো দেখিছে ৰব দেখাইছো আপোনাৰ সিল্কৰ কোকনস কি হয় মই দেখাইছো আপোনাক which is known as কোকন দেখি পাব আপুনি মই অসমীয়াৰ হয়াৰ প্ৰপাৰ টাৰ্মটো ক'ব নোৱাৰিম কোকনস কি বস্তু হয় ওকে ঠিক আছে সিল্ক কোকন তাই কোকন মাইলো আহিব কোকন সিল্ক লিখি দিছো ঠিক আছে কোকন সিল্কৰ ফটো এইবিলাক আপোনাৰ এইবোৰ দেখিছেনে এইটো অসমীয়াত লেটা বুলি কয় নেকি চাইড মানে এই বিষয়ে এইবোৰ কি হয় আপোনাৰ কোকন বুলি কয় ওকে তো কোকনবিলাক এটা কোকনক বহুত কম দামত তেওঁলোকে কিনি নিয়ে মানে বহুত কম দামত তেওঁলোকে এইবিলাক কিনি নিয়ে ঠিক আছে তো কোকনবিলাকত বহুত কম দিয়ে দ্য গ্ৰোৱাৰ উই পেড ভেৰি লিটল আৰু 3 to 4 দিয়ে মাত্ৰ 1000 কোকনত 1000 কোকনত 3-4 টকা পইচা দি পেলাই লৈ যায় ফৰ দেয়াৰ কোকন এণ্ড দ্য মিডলমেন থাকে তাত যিবিলাকে এইবিলাক কামবিলাক কৰি দিয়ে ঠিক আছে মেড এ লট অফ মানি তেওঁলোকে বহুত পইচা ইয়াৰ পৰা কি কৰে মানে ঘটি লয় দ্য সিল্ক গ্ৰোৱাৰ্ছ ডিড নট আৰ্ন মাছ যিবিলাক কষ্ট কৰে তেওঁলোকে বেছি পইচা নাপায় এতিয়াও চলি আছে নকো কাম মানে খেতিয়কবিলাক একদম কম পইচাত বস্তু বিক্ৰী কৰে ব্যৱসায়ী আনি পেলাই আমাৰ 60 টকা হৈ যায় কেজি শাক পাচলি so many tribal groups saw the market and traders as their enemies ঠিক আছে তো এই কাৰণে বহুতখিনি ট্ৰাইবেল কমিউনিটি দেখি পালে যে এইবিলাক আমাৰ কাৰণে কি শত্ৰু হয় আমাক ইহঁতে কৈছে লুটিছে হয়নে ওকে তো কিছুমান মানুহ আকৌ তাত থকা সাৰ্চিং ফৰ ৱৰ্ক তেওঁলোক কামৰ সন্ধানত থাকে বহু জনজাতীয় লোকে চাকৰি নহয় কাম ঠিক আছে কামৰ সন্ধান ওকে কাম বিচাৰি ঘৰৰ পৰা ওলাই যাবলগীয়া হয় many tribal people face the difficult situation when they had to leave their home to find job তেওঁলোকে বহুত বেছি সিচুৱেশ্যন তেওঁলোকে ফেচ কৰিব লগা হয় this became especially challenging when tea plantation and mines became popular industries in the late 18th পাছত আপোনাৰ মাইন বা খনিবিলাক যেটো আপোনাৰ কি হ'ব কোল ঠিক আছে এটা খনিবিলাকত আপোনাৰ কি হ'ল এইবিলাক ইন্ডাষ্ট্ৰিয়াল পৰিৱৰ্তন হ'ল ট্ৰাইবেল উই হায়াৰ্ড টু ৱৰ্ক ইন আসাম টি প্লেন্টেশন আৰু অসমত যেতিয়া ব্ৰিটিছে চাহ খেতি আৰম্ভ কৰিলে তেতিয়া ঝাৰখণ্ডৰ পৰা মানুহবিলাকক লৈ অনা হ'ল কিয় মানে কাম কৰিবৰ কাৰণে হয়নে তো তেওঁলোক হায়াৰ কৰা হ'ল তো এই ট্ৰাইবেল লোকসকলক এই জনজাতীয় লোকসকলক কি কৰা হ'ল অসমলৈ অনা হ'ল ঝাৰখণ্ড মানে আদি জেগাৰ পৰা আনফৰ্চুনেটলি দে ৱৰ পেড ভেৰি লিটল বাই কণ্ট্ৰেক্টৰ এণ্ড ৱেৰ নট এলাউড টু গো বেক হোম তেওঁলোক ঘৰলৈ ঘূৰি যাবলৈ দিয়া হোৱা নাছিলে আৰু কণ্ট্ৰেক্টৰসকলৰ পৰা পইচাও বহুত কি কৰা হৈছিলে কমকৈ দিয়া হৈছিলে আৰু এইবিলাকৰ লৈয়ে তেওঁলোকে ৰিভল্ট আৰম্ভ কৰিছিলে ঠিক আছে ইন দ্য 19th century বা 20th century কি হৈছিলে
tribal group in different parts of the country rebel against the changes in laws. এই নিয়মত হলনিৰ কাৰণে তেওঁলোক ঘৰলৈ যাব নিদিয়াৰ তেওঁলোকক পে কম কৰা এইবিলাক কাৰণে তেওঁলোকে কৈছিলে তেওঁলোকৰ আৰম্ভ কৰিছিলে কি এই মানিলেণ্ডাৰ হওক বা ব্ৰিটিছ হওক বা এই ডিকুজ বিলাকৰ এগেইনষ্টত তেওঁলোকে কৈছিলে ৰিভল্ট বা বিদ্ৰোহ আৰম্ভ কৰিছিলে দা কোল ৰিভল্ট আপুনি এইকেইটা একদম মন ৰাখিব যে কোনটো ট্ৰাইবেল কমিউনিটিয়ে কোনটো আপোনাৰ ট্ৰাইবে কেতিয়া কি কোনটো মানে হেৰি ৰেবেল কেতিয়া আৰম্ভ কৰিছিলে এইটো আপোনাৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হৈ গ'ল ঠিক আছে এইটো আপোনাৰ কাৰণে কি হ'ল ইম্পৰ্টেণ্ট হ'ল এই PDF বিলাক আপুনি আমাৰ এপত গৈ পেলাই ডাউনলোড কৰিব পাৰিব প্ৰিণ্ট আউট কৰিব পাৰিব ফ্ৰী অফ কষ্ট ঠিক আছে দ্য মুভমেণ্ট ডেট বিৰছা লেড ৱাজ ওৱান ছাচ মুভমেণ্ট তো বিৰছা মুণ্ডা বিষয়ে আমি এতিয়া সোমাই যাম বহুত মানে এজন লেজেণ্ড মানুহ হয় ঠিক আছে যাক আমি এতিয়া মানে তেওঁলোকৰ কাৰণে কি হয় এজন ভগৱান হয় তো আমাৰ কাৰণত কি হয় এজন ভগৱান হয় ঠিক আছে কাৰণ আমি সকলো একেই হয় নাই তো তেওঁলোকৰ যদি ভগৱান আমাৰ কাৰণে কি হ'ব নোৱাৰিব ভগৱান হয় কাৰণ এই মানুহজনক অলপ মানে ঐশ্বৰিক শক্তি থকা বুলি তেতিয়া ফকলৰবিলাকত শুনিবলৈ পোৱা যায় তেওঁ বোলে হিলিং পাৱাৰ আছিলে বোলে তেওঁ বোলে হিল কৰিব পাৰে বোলে কাৰোবাক হয়নে তো এইবিলাক কি হৈছে এইবিলাক বোলে ক্ষমতা তেওঁলোকৰ তাত দেখিবলৈ পোৱা গৈছিলে ঠিক আছে অ'কে তো তেওঁ জন্ম হৈছিলে এতিয়া আপুনি চাই লওক এবাৰ তেওঁ জন্ম কেতিয়া জন্ম মিড 1870 কাৰ জন্ম হৈছিলে এক ছেকেণ্ড মই কাম এটা কৰি লৈছোঁ হা ওকে জন্ম এতিয়া হৈছিলে কেতিয়া মিড 1870s তেওঁ কি হয় জন্ম হয় বিৰছা এক্সপিৰিয়েঞ্চ পভাৰ্টি ফ্ৰম এ য়ং এজ একেবাৰে সৰু কালৰ পৰা তেওঁ কি দেখিছিলে একেবাৰে সৰু কালৰ পৰা কি দেখিছিলে একেবাৰে সৰু কালৰ পৰা তেওঁ দৰিদ্ৰতা কি দেখি পাইছিলে তেওঁ ডান্স কৰিছিলে পঢ়িছিলে হয়নে তেওঁৰ লগতে কি বাঁহীও বজাইছিলে ঠিক আছে আৰু তেওঁ ফ্ৰিকুৱেণ্টলি কাম কৰা তেওঁলোকৰ ফেমিলি কি হয় মানে ডিউ টু পভাৰ্টি দুখীয়াৰ কাৰণে বা দৰিদ্ৰতাৰ কাৰণে কাম বিচাৰি বিচাৰি তেওঁ মানে পৰিয়ালটো কি হয় এঠাইৰ পৰা আন ঠাইলৈ বাৰে বাৰে কি ঘূৰি ফুৰিব লগা হৈছিলে ঠিক আছে ইনফ্লুৱেঞ্চ অফ এডুকেশ্যন বিৰছা ৱাজ ইনফ্লুৱেঞ্চ বাই দ্য ষ্টৰিজ অফ পাষ্ট মুণ্ডা আপৰাইজিং তো আগৰ যিবিলাক তেওঁলোকৰ আগৰ মানে যিসকল মানুহ আছিলে তেওঁলোকে যিবিলাক বিদ্ৰোহ কৰিছিলে সেইবিলাক বিদ্ৰোহৰ বিষয়ে তেওঁ শুনিছিলে বা ইনফ্লুৱেঞ্চ হৈছিলে হি ৱেণ্ট টু এ মিছনেৰী স্কুল ৱেৰ হি লাৰ্ণ এবাউট খ্ৰীষ্টিয়ানিটি বা তেওঁ ধৰ্মৰ কথাবিলাক তেওঁ শিকিছিলে আৰু তাৰ পৰা কি এক্সপিৰিয়েঞ্চ পাইছিলে ঠিক আছে আৰু তাৰ পাছতে তেওঁ কি কৰিছিলে তেওঁ মুভমেণ্ট আৰম্ভ কৰিছিলে ইন 1895 বিৰছা ষ্টাৰ্টেড দ্য মুভমেণ্ট এইম টু ৰিফৰ্মিং ট্ৰাইবেল ছ'চাইটি ট্ৰাইবেল সমাজখনক তেওঁ ৰিফৰ্ম কৰিবৰ কাৰণে কি হৈছে তেওঁ কিছুমান মানে মুভমেণ্ট আৰম্ভ কৰিবলৈ কাম কৰিছিলে ঠিক আছে হি আৰ্জ দ্য পিপুল টু গিভ আপ ড্ৰিংকিং ক্লিন দেয়াৰ ভিলেজ গাঁও চফা কৰিবৰ কাৰণে তেওঁ মানুহখিনি কৈছিলে যে আপোনালোক গাঁওবিলাক কি কওক মানে পৰিষ্কাৰকৈ ৰাখক এণ্ড ষ্টপ বিলিভিং ইন উইচক্ৰাফ্ট এই ডাইনী হত্যা যিবিলাক কথা এই ডাইনী জড়িত যিবিলাক কনচেপ্ট এইবিলাকৰ পৰা আপোনাক আঁতৰি আহক এইবিলাক বোলে সম্পূৰ্ণ মিছা কথা এইবোৰ আপোনালোকে বিলিভ নকৰিব হি অলছ' অপ'জ মিছনেৰিজ এণ্ড হিন্দু লেণ্ডলৰ্ড চিং দেম এজ এ হাৰ্মফুল টু দ্য মুণ্ডা ৱে অফ লাইফ মুণ্ডা মানুহসকলৰ জীৱনত তেওঁলোক আহি পেলাই কৈছে তেওঁলোক যে মানে বাধা দিয়া কাৰণে তেওঁ ফিল কৰে তেওঁলোকে ভাবে যে এইবিলাক যে মানুহ হিন্দু মানুহবিলাক বা লেণ্ডলৰ্ডবিলাক নট হিন্দুজ অকল যিবিলাক লেণ্ডলৰ্ড যাৰ ওচৰত ধেৰ কি আছে আপোনাৰ মাটি আছে যাক আমি কওঁ বুলি আমি কি বুলি কওঁ মৌজাদাৰ নহয় জামিনদাৰ এই জামিনদাৰবিলাকৰ তেওঁ কৈছিলে এগেইনষ্টত যাবলৈ বিচাৰিছিলে কিয় কাৰণ তেওঁলোক কি হয় হাৰ্মফুল হয় কাৰ কাৰণে মুণ্ডা মানুহবিলাকৰ কাৰণে তেওঁলোক কি হয় হাৰ্মফুল বুলি তেওঁ ভাবিছিলে তো তেওঁ ভিজন অফ গল্ডেন এজ কি হয় বিৰছা টকড এবাউট ৰিটাৰ্ণিং টু এ গল্ডেন এজ তেওঁ এটা সোণালী যুগলৈ ঘূৰি যোৱাৰ কথা বাৰে বাৰে কৈ থাকে ৱেৰ য'ত মুণ্ডা মানুহবিলাক অনেষ্টলি বসবাস কৰিছিলে তেওঁলোকে নিজৰ মাটিত কাম কৰিছিলে খাইছিলে এণ্ড প্ৰেক্টিচ কাল্টিভেশ্যন মানে খেতি বাতি কৰি নিজৰ মতে তেওঁলোক জীয়াই আছিলে সেই গল্ডেন টাইমত তেওঁ ঘূৰি যোৱাৰ কথা ভাবিছিলে হি ৱান্টেড টু his people to regain that right আকৌ যাতে তেওঁলোকে নিজৰ অধিকাৰবিলাক পাই যাওক তেওঁ যিবিলাক মানুহ আছে আকৌ যাতে পাই যাওক আৰু একদম ধুনীয়াকৈ শান্তিময় তেওঁলোক বসবাস কৰক এৱে ফ্ৰম দ্য কণ্ট্ৰল অফ আউটছাইডাৰ এই ডিকোজসকলৰ হাতোৰাৰ পৰা বাহিৰত তেওঁলোকে যাতে নিজৰ জীৱন যাপন এটা কৰক এটা সোণালী দিনৰ তেওঁৰ কথা বাৰে বাৰে কৈছিলে ইনক্লুডিং মিছনেৰিজ হিন্দু লেণ্ডলৰ্ড এণ্ড দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট এইবিলাকৰ পৰা বাহিৰত এইবিলাকৰ কণ্ট্ৰলৰ বাহিৰত থাকি তেওঁলোকে নিজৰ মতে মানে খেতি বাতি কৰি নিজৰ মতে তেওঁলোক কাৰো কণ্ট্ৰলত কাৰো ছাপ্ৰেছত নাথাকি পেলাই নিজৰ মতে জীৱন জীওৱা কথা সেইটোৱে আমি কি বুলি কওঁ এটা কি আপোনাৰ ভিজন অফ এ গল্ডেন এজৰ কথা কি কৈছিলে বিৰছা মুণ্ডাই বাৰে বাৰে কৈ আছিলে ঠিক আছে থেংক ইউ ভেৰি মাছ আমি ক্লাছ 8ৰ এটা চেপ্টাৰ কমপ্লিট কৰিছোঁ আপোনালোকে হয়তো যদি ভাল পালে লাইক শ্বেয়াৰ দৰকাৰ নাই কমেণ্ট এটা লিখিব যে ছাৰ বুজি পালোঁ বা বুজি নাই বা এইটোত ইম্প্ৰুভমেণ্ট কৰক এইটো মোক ছাজেশ্যন দিলে ভাল পাম নেক্সট ক্লাছ আপোনালোকে চাই থাকিব যদি ক্লাছখিনি ইউজফুল বুলি ভাবে ছাবস্ক্ৰাইব কৰি ৰখাটো আপোনাৰ কথা
আৰু যদি এতিয়ালৈ কোৰ্চটো লোৱা নাই আপোনালোকে এই এপটোত লিংক এই PDF যদি আপুনি পাইছে এপ আছে আপোনাৰ আৰু এপৰ নাম কি বিদ্যা কোচিং কিতাপৰ এই এপটো আপুনি প্লে ষ্টৰতে পাব তাতে আপুনি গৈ পেলাই পেপাৰ 1 আৰু পেপাৰ 2 কাৰণে সেপাৰেটকে কোৰ্চ বনাই থোৱা আছে আসাম টেট জিটি পিজিটি আহিব তো জিটি পিজিটি কাৰণে কোৰ্চ দিয়া আছে ইয়াত আপুনি গৈ পেলাই কোৰ্চ বাই কৰিব পাৰিব থ্যাংক ইউ ভেৰি মাচ